মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ লেসন 5ৰ কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি আলোচনা কৰিম অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি। তো ইয়াৰ 1 নম্বৰত কি কৈছে, শুদ্ধ উত্তৰৰ গলটো সম্পূৰ্ণকৈ পূৰ কৰা। তো ইয়াৰ 1 নম্বৰত কি কৈছে, অনুপ আৰু ইকবাল দুয়োৰে বয়স প্ৰায় 12 বছৰ। অনুপৰ মাতটো গভীৰ আৰু ভঙা ভঙা ধৰণৰ হ'বলৈ আৰম্ভ কৰিছে, আনহাতে ইকবালৰ মাতটো এতিয়াও সলনি হোৱা নাই। ইয়াৰ কাৰণ ব্যাখ্যা কৰা। তো ইয়াত 4টা অপশ্যন আছে। ইয়াৰ অপশ্যন এ দিছে অনুপৰ স্বাস্থ্যৱান নহয়, এত কি কৈছে অনুপ স্বাস্থ্যৱান নহয়। বি, ইকবালে কেতিয়াও এই পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ নকৰে। চি, কৈশোৰকালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়। আৰু অপশ্যন ডি দিছে কৈশোৰত মাতৰ পৰিৱৰ্তন কেৱল কিছুমান ল'ৰাৰ ক্ষেত্ৰতেহে ঘটে। তো ইয়াৰ ভিতৰত অপশ্যন চিটো শুদ্ধ হ'ব। তো তোমালোকে চি উত্তৰটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত কি কৈছে, তলৰ কোনটো ল'ৰাৰ যৌন চৰিত্ৰ। তো ইয়াৰ অপশ্যন এ দিছে বহল নিতম্ব, বি ঋতুস্ৰাৱৰ আৰম্ভণি, চি মুখমণ্ডলত নোমৰ বিকাশ, আৰু অপশ্যন ডি দিছে স্তনৰ বিকাশ। তো ইয়াত অপশ্যন চিটো শুদ্ধ হ'ব, মুখমণ্ডলত নোমৰ বিকাশ। তো তোমালোকে চি উত্তৰটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 3 নম্বৰত কি কৈছে, ৰাণী এগৰাকী কিশোৰী ছোৱালী। শেহতীয়াকৈ তেওঁ সঘনাই বিভ্ৰান্ত আৰু কেতিয়াবা অকাৰণতে উদাস হৈ পৰে। এই আৱেগিক পৰিৱৰ্তনবোৰ ইতিবাচকভাৱে পৰিচালনা কৰিবলৈ ৰাণীয়ে কি কৰা উচিত। তো ইয়াত 4টা অপশ্যন দিছে। অপশ্যন এ দিছে অকলশৰে থকা উচিত, অপশ্যন বি দিছে অনুভৱবোৰ নিজৰ মাজতে ৰখা উচিত, অপশ্যন চি দিছে সংগীত বা ক্ৰিয়াত অংশগ্ৰহণ কৰা উচিত, আৰু বিশ্বাসযোগ্য প্ৰাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে কথা পতা উচিত, আৰু অপশ্যন ডি দিছে সামাজিক মাধ্যমত অধিক সময় কটোৱা উচিত। তো ইয়াত অপশ্যন চিটো শুদ্ধ হ'ব। তো তোমালোকে চি উত্তৰটো ভালদৰে পূৰ কৰি দিবা। তো এতিয়া 4 নম্বৰত কি কৈছে, কৈশোৰ কালত ডিজিটেল সঁজুলিৰ অত্যাধিক ব্যৱহাৰৰ প্ৰভাৱত কি হ'ব পাৰে। তো ইয়াৰ অপশ্যন 4টা দিছে টোপনি ভাল হ'ব পাৰে, অপশ্যন বি দিছে স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে, অপশ্যন চি দিছে কিশোৰ কিশোৰীসকল অধিক সামাজিক কৰি তুলিব পাৰে, আৰু অপশ্যন ডি দিছে পঢ়া শুনাৰ মনোযোগ বৃদ্ধি হ'ব পাৰে। তো ইয়াত অপশ্যন বিটো শুদ্ধ হ'ব। তো তোমালোকে বি উত্তৰটো ভালদৰে পূৰ কৰি দিবা। এতিয়া আমি 2 নম্বৰৰ খিনি আলোচনা কৰিম। তো 2 নম্বৰত কি কৈছে, খালী ঠাই পূৰ কৰা। তো ইয়াৰ 1 নম্বৰত কি কৈছে, ডেশ। তো এই তোমালোকে ডেশত লিখিবা কৈশোৰকাল। কৈশোৰকাল হৈছে জীৱনৰ সেই পৰ্যায় য'ত এক প্ৰজননক্ষম প্ৰাপ্তবয়স্ক ব্যক্তিলৈ বিকশিত হ'বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে। তাৰপিছত 2 নম্বৰত কি কৈছে, খালী ঠাই। তোমালোকে খালী ঠাইত লিখিবা গৌণ যৌন বৈশিষ্ট্য। গৌণ যৌন বৈশিষ্ট্য হৈছে সেইবোৰ বৈশিষ্ট্য যিবোৰ পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে, কিন্তু এইবোৰ প্ৰজননৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয়। 3 নম্বৰ কুৱেশ্যনত কি কৈছে, নিম্নলিখিত বিবৃতিসমূহ সত্য নে অসত্য উল্লেখ কৰি তাৰ কাৰণ ব্যাখ্যা কৰা। তো ইয়াত কি কৈছে, সত্য হ'লে স আৰু অসত্য হ'লে অ লিখিব দিছে তোমালোকক, আৰু ইয়াৰ কাৰণবিলাক ব্যাখ্যা কৰিব দিছে। তো ইয়াৰ 1 নম্বৰত কি কৈছে, শৰীৰত কেশৰ বৃদ্ধিৰ সময় আৰু ধৰণ প্ৰতিগৰাকী কিশোৰ কিশোৰীৰ বাবে বেলেগ বেলেগ হয়। তো এইটো কি হ'ব, এইটো সত্য হ'ব। তো তোমালোকে স লিখিবা। তো ইয়াৰ ব্যাখ্যা তোমালোকে এনেদৰে লিখিবা, বংশগতি, পুষ্টি আৰু হৰমনৰ প্ৰভাৱত প্ৰতিগৰাকী ব্যক্তিৰ বৃদ্ধিৰ হাৰ আৰু ধৰণ সুকীয়া হয়। তাৰপিছত ইয়াত 2 নম্বৰত কি কৈছে, ছোৱালীয়ে মাহেকীয়াৰ সময়ত দৈনন্দিন কাম কাজবোৰ কৰিব পাৰে। তো এইটো কি হ'ব, সত্য হ'ব। তো তোমালোকে স লিখিবা। তো ইয়াৰ ব্যাখ্যাটো এনেকৈ লিখিবা, মাহেকীয়া ঋতুস্ৰাৱ এক স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি এজনী ছোৱালীয়ে এই সময়ছোৱাত সকলো স্বাভাৱিক কাম কাজ কৰিব পাৰে। তাৰপিছত
3 নম্বৰত কি কৈছে মহিলাৰ ঋতুস্ৰাৱ গোটেই জীৱন জুৰি চলি থাকে তো এইটো অসত্য এইটো তোমালোকে লিখিবা অ বুলি লিখিবা যেহেতু অসত্য তো ইয়াৰ ব্যাখ্যাটো এনেদৰে লিখিবা মহিলাৰ ঋতুস্ৰাৱ সাধাৰণতে 45 পৰা 50 বছৰ বয়সত বন্ধ হৈ যায় তাক ৰজনী বৃত্তি বুলি কোৱা হয় তো এইখিনিতে এটা প্ৰশ্ন আহিল ৰজনী বৃত্তি কাক বলে তো তোমালোকে এইখিনি লিখিবা তো এতিয়া আমি 4 নম্বৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম তো 4 নম্বৰত কি কৈছে তলৰ শব্দ শৃংখলাটো সমাধান কৰা তো ইয়াত থিয়কে আৰু পথালিকে তোমালোকক এই শব্দ শৃংখলাবোৰ ইয়াত পূৰণ কৰিব দিছে তো প্ৰথম কোৱেশ্চনটোত কি কৈছে সিগাৰেট বিড়ি বা গুটখাৰ ৰূপত পোৱা এবিধ নিচাযুক্ত আৰু ক্ষতিকাৰক পদাৰ্থ তো এটো কি হ'ব এটো হ'ব ড্ৰাগছ তো ড্ৰাগছটো তোমালোকে ইয়াত থিয়কে লিখিবা এইটো ইয়াত থিয়কে তোমালোকে ড্ৰাগছ লিখিবা তাৰ পিছত ইয়াৰ 2 নম্বৰ কোৱেশ্চনত কি কৈছে খাদ্যত থকা এবিধ খনিজ পুষ্টিকৰ পদাৰ্থ যিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰে তো এটো কি হ'ব আইৰন তো আইৰনটো তোমালোকে ইয়াত 2 নম্বৰত তোমালোকে পথালিকে লিখিবা এইফালে তোমালোকে আইৰন লিখিবা তাৰ পিছত 3 নম্বৰত কি কৈছে ডিজিটেল সজুলিৰ সামাজিক মাধ্যম বা আইনৰ অনলাইন প্ল্যাটফর্ম ব্যবহার কৰি আনক হাৰাশাস্তি কৰা কাৰ্য কি বলে সাইবার বুলিং তাৰ পিছত 4 নম্বৰত কি কৈছে তো এটো তোমালোকে থিয়কে লিখিবা 4 নম্বৰত কি কৈছে কৈশোৰ কালত শৰীৰৰ ছালখনে অধিক তৈলযুক্ত পদাৰ্থ নিঃসৰণ কৰাৰ ফলত মুখমণ্ডলত ছালত হোৱা এক অৱস্থা কি বলে সালমন তো সালমনটো কি সালমনটো সাধাৰণতে কৈশোৰ বয়সত মুখত তোমালোকৰ যে গোটাৰ নিচিনা কি উঠে আমি ইয়াৰ বৰুণ বুলি কওঁ এটো তোমালোকৰ নিজৰ অঞ্চলৰ ভাষাত কি বুলি কোৱা এটো তোমালোকে কমেন্ট বক্সত লিখিবা তো এই মুখত গোটাৰ নিচিনা হোৱা এই বস্তুটোকে সালমন বুলি কয় তাৰ পিছত 5 নম্বৰত কি কৈছে ঋতুস্ৰাৱৰ সাধাৰণ ভাষাত ডেশ বুলি কোৱা হয় তো তোমালোকে এইটো সাধাৰণ ভাষাত কি বুলি কয় মাহেকীয়া বুলি কয় তাৰ পিছত 6 নম্বৰত কি কৈছে এটো তোমালোকে থিয়কে লিখিবা তাৰ পিছত 6 নম্বৰত কি কৈছে ঋতুচক্ৰৰ দশা যত কিশোৰীৰ দেহৰ পৰা তেজৰ নিৰ্গত হয় এটো কি বুলি কয় ঋতুস্ৰাৱ তাৰ পিছত 7 নম্বৰত কি কৈছে মহিলাৰ জীৱনৰ এই সেই পৰ্যায় যত ঋতুস্ৰাৱ স্বাভাৱিক বন্ধ হৈ যায় এটো কি ক'লে ৰজনী বৃত্তি তো এটো তোমালোকে পথালিকে লিখিবা এনেকে পথালিকে লিখিবা তাৰ পিছত 8 নম্বৰত কি কৈছে শাৰীৰিক উৎপন্ন হোৱা বিশেষ ৰাসায়নিক পদাৰ্থ যিয়ে কৈশোৰ কালত হোৱা বৃদ্ধি আৰু পৰিৱৰ্তনৰ নিয়ন্ত্ৰণ কৰে এটো কি হৰমন তো এটো তোমালোকে থিয়কে লিখিবা তাৰ পিছত 10 নম্বৰত কি কৈছে শৰীৰৰ প্ৰজনন কৰিব পৰা প্ৰাপ্তবয়স্ক অৱস্থালৈ বিকশিত হোৱা পৰ্যায় এটো কি বলে যৌৱন প্ৰাপ্তি তো এটো তোমালোকে পথালিকে নেদৰে পথালিকে লিখিবা তো এতিয়া এটো 5 নম্বৰ হ'ব কি কৈছে স্তম্ভ এৰ হৈতে স্তম্ভ বি মিলোৱা তো তোমালোকে এনেদৰে মিলিবা ইয়াৰ এত কি কৈছে ডিঙিৰ ঘটিকা এটো 5 নম্বৰৰ লগত মিলিব কি কিশোৰ লৰাৰ ষড়যন্ত্ৰৰ বৃদ্ধি তাৰ পিছত বিত কি কৈছে ঋতুচক্ৰ এটো মিলিব 4 নম্বৰৰ লগত 4 নম্বৰত কি কৈছে ছোৱালীৰ দেহত প্ৰতি 28 পৰা 30 দিনৰ মূৰে মূৰে হোৱা প্ৰক্ৰিয়া যিয়ে শাৰীৰিক প্ৰজননৰ বাবে প্ৰস্তুত কৰে তাৰ পিছত সিত কি কৈছে মেজাৰৰ পৰিৱৰ্তন এটো মিলিব 1 নম্বৰৰ লগত কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ হোৱা আবেগৰ পৰিৱৰ্তন তাৰ পিছত ডিত কি কৈছে স্যানিটাৰী প্যাড এটো 2 নম্বৰৰ লগত মিলিব ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী তাৰ পিছত ইত কি কৈছে নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ এটো 3 নম্বৰ লগত মিলিব ধপাত মদ ড্ৰাগছৰ দৰে হানিকাৰক বস্তুৰ প্ৰতি আসক্তি যিয়ে স্বাস্থ্যৰ ক্ষতি কৰে তো তোমালোকে এনেদৰে ভালদৰে মিলাই লবা তাৰ পিছত এতিয়া আমি আলোচনা কৰিম 8 নম্বৰ প্ৰশ্ন তো 8 নম্বৰ প্ৰশ্নত কি কৈছে কৈশোৰৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰ কি হ'ব পাৰে তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা তো ইয়াৰ উত্তৰত লিখিবা কৈশোৰ কালত দেখা দিয়া কিছুমান আচৰণগত পৰিৱৰ্তন হল 1 নম্বৰটো হল স্বতন্ত্ৰতাৰ ভাৱ
কিশোৰ কিশোৰীসকলে নিজৰ সিদ্ধান্ত নিজে ল'বলৈ বিচাৰে আৰু ঘৰৰ মানুহৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হ'ব খোজে। তাৰপিছত আৱেগিক পৰিৱৰ্তন, অতি সোনকালে খং উঠা, আনন্দিত হোৱা বা দুখ পোৱা আদি আৱেগিক অস্থিৰতা দেখা যায়। তাৰপিছত কি কৈছে, বিবেচনা শক্তিৰ বিকাশ, এই সময়ত তেওঁলোকৰ বৌদ্ধিক বিকাশ ঘটে আৰু কোনো বিষয়ত যুক্তিৰ বিচাৰ কৰিবলৈ শিকে। তাৰপিছত কি কৈছে, সজাগতা, নিজৰ শাৰীৰিক গঠন আৰু চেহেৰাক লৈ অধিক সজাগতা হৈ পৰে। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, কৈশোৰ কালত সুষম আহাৰ গ্ৰহণ কৰাটো কিয় প্ৰয়োজন? তো তোমালোকক কি কৈছে ইয়াত, যে তোমালোকৰ যি কৈশোৰ কাল, এই কৈশোৰ কালত সুষম আহাৰ বা ভাল খাদ্যবস্তু কিয় খাব লাগে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা বা কিয় গুৰুত্বপূৰ্ণ। তো উত্তৰত লিখিবা, কৈশোৰ কাল হ'ল দ্ৰুত শাৰীৰিক বৃদ্ধি আৰু বিকাশৰ সময়। এই সময়ছোৱাত দেহৰ হাড়, মাংসপেশী আৰু অন্যান্য অংগসমূহৰ সঠিক ব্যৱহাৰৰ বাবে প্ৰচুৰ শক্তি আৰু পুষ্টিৰ প্ৰয়োজন হয়। সুষম আহাৰে প্ৰটিন, ভিটামিন, খনিজ লৱণ আৰু কাৰ্বহাইড্ৰেটৰ সঠিক যোগান ধৰি দেহক নিৰোগী কৰি ৰাখে আৰু হৰমনৰ ভাৰসাম্য বৰ্তাই ৰখাত সহায় কৰে। তাৰপিছত এতিয়া আমি আলোচনা কৰিম 10 নম্বৰ কুৱেশ্যনটো। তো 10 নম্বৰ কুৱেশ্যনত কি কৈছে, কিশোৰ কিশোৰীসকলে ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি আগ্ৰহ কৰাটো কিয় গুৰুত্বপূৰ্ণ? তো ইয়াত কি কৈছে, যিবিলাক কিশোৰ কিশোৰী অৰ্থাৎ যিবিলাক ল'ৰা ছোৱালী কৈশোৰ কালত ভৰি দিছে, এইসকল ল'ৰা ছোৱালীক তেওঁলোকৰ ৰুচি আৰু ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি কিয় গুৰুত্ব থকাটো দৰকাৰ? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, ব্যক্তিগত ৰুচি আৰু চখ, ইয়াৰ চখটো কি বুজাইছে, নিজৰ যিবিলাক কাম কৰিবলৈ ইচ্ছা কৰে এইবিলাক হ'ল চখ। তো ইয়াত তোমালোকে উত্তৰত লিখিবা, ব্যক্তিগত ৰুচি আৰু চখৰ চৰ্চা কৰিলে কিশোৰ কিশোৰীসকলৰ সৃজনীমূলক শক্তিৰ বিকাশ ঘটে। ই মানসিক চাপ কমোৱাত সহায় কৰে, আত্মবিশ্বাস বৃদ্ধি কৰে আৰু তেওঁলোকক একোটা সুকীয়া পৰিচয় গঢ়ি তোলাত সহায় কৰে। তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে, চাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণসমূহ কি কি? তো চাইবাৰ উৎপীড়ন কি তোমালোকে নিশ্চয় গম পাইছা। চাইবাৰ উৎপীড়ন হৈছে অনলাইনত কৰা কিছুমান অপৰাধ। তো এই অনলাইন অপৰাধবিলাকক চাইবাৰ বুলি কোৱা হয়। তো ইয়াৰ উৎপীড়নৰ ধৰণবোৰ হ'ল, 1 নম্বৰটো তোমালোকে লিখিবা, সামাজিক মাধ্যমত কাৰোবাৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বা মিছা বাতৰি বিয়পোৱা। 2 নম্বৰটো হৈছে ইমেইল বা মেছেজৰ জৰিয়তে ভাবুকি প্ৰদান কৰা। তাৰপিছত কাৰোবাৰ ব্যক্তিগত ফটো বা ভিডিঅ' তেওঁৰ অনুমতি অবিহনে ভাইৰেল কৰা। তাৰপিছত কি কৈছে, ইণ্টাৰনেটত আনৰ পৰিচয় ব্যৱহাৰ কৰি কাৰোবাক অপমান কৰা। তাৰপিছত 12 নম্বৰ কুৱেশ্যনত কি কৈছে, 14 বছৰীয়া ছোৱালী জুগনুৱে মুখত শালমন হোৱাৰ বাবে লাজ অনুভৱ কৰে। মাকে তেওঁক এই বিষয়ে চিন্তা নকৰিবলৈ কৈছিল, কিয়নো তেওঁৰ বয়সৰ এনে হোৱাটো স্বাভাৱিক। জুগনুৰ মুখত শালমন হোৱাৰ সম্ভাৱ্য কাৰণ কি হ'ব পাৰে? এই শালমনৰ পৰা কিছু সকাহ পাবলৈ তেওঁক কি কৰিব পাৰে বা তেওঁ কি কৰিব পাৰে? তো তোমালোকে নিশ্চয় গম পাইছা, শালমন হৈছে এই কৈশোৰ কালত এই মুখত তোমালোকৰ গোটাৰ নিচিনা হোৱা এবিধ বস্তুকে তোমালোকক ইয়াত শালমন বুলি কোৱা হৈছে। তো লোকাল ভাষাত বৰুণ বুলি কয়। তো তোমালোকে তোমাৰ ৰিজনেল ভাষাত কি বুলি কয় তোমালোকে কমেণ্ট বক্সত জনাবা। আৰু এই শালমনৰ পৰা সকাহ পাবলৈ তোমালোকে কি কৰিবা? তো তোমালোকে উত্তৰ লিখিবা, শালমন হোৱাৰ সম্ভাৱ্য কাৰণ। তো শালমন হোৱাৰ কাৰণ কি তোমালোকে এনেদৰে লিখিবা, 14 বছৰ বয়সত কিশোৰ কিশোৰীসকলৰ দেহত হৰমনৰ পৰিৱৰ্তন যেনে এন্ড্ৰজেন হৰমন বৃদ্ধি ঘটে। ইয়াৰ ফলত ছালৰ তলত থকা তেল গ্ৰন্থিবোৰ অধিক সক্ৰিয় হৈ পৰে আৰু বেছি তেল নিৰ্গত কৰে। এই অতিৰিক্ত তেল আৰু মৃত কোষবোৰে ছালৰ ছিদ্ৰবোৰ বন্ধ কৰি দিয়াৰ বাবে শালমনৰ সৃষ্টি হয়। তো শালমনৰ পৰা কেনেদৰে সকাহ পাব পাৰি? তো তোমালোকে লিখিবা, 1 নম্বৰত দিনটোত কেইবাবাৰো মৃদু চাবোন বা ফেচৱাছেৰে মুখখন ধুই পৰিষ্কাৰ কৰি ৰাখিব লাগে। 2, শালমনবোৰক
যে কেতিয়াও হাত দি খুচুৰিব বা চেপিব নালাগে, কাৰণ ইয়াৰ ফলত দাগ বহিব পাৰে বা সংক্ৰমণ বৃদ্ধি হ'ব পাৰে। তাৰপিছত তিনি কি কৈছে, প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু তেলযুক্ত ভাজা পোৰা খাদ্য কমাব বা কমকৈ খাব লাগে। তাৰপিছত 13 নম্বৰ প্ৰশ্ন কি কৈছে, ৰীমাই প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ অভিজ্ঞতা লাভ কৰিছে। আইতাকে ৰীমাক ক'লে যে তেওঁ দৈনন্দিন কাম কাজত অংশগ্ৰহণ বা পাকঘৰত প্ৰৱেশ কৰিব নালাগে। আইতাকৰ এই বিশ্বাস প্ৰকৃততে অন্ধবিশ্বাসে কিয় বুজাইছে লিখা আৰু এই পৰিস্থিতিক চম্ভালিবলৈ ৰীমাই কি কৰা উচিত পৰামৰ্শ আগবঢ়োৱা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, উত্তৰত লিখিবা কি, আত্মবিশ্বাস বা অন্ধবিশ্বাস কি। ইয়াৰ উত্তৰত লিখিবা ঋতুস্ৰাৱ বা মাহেকীয়া হোৱাটো কোনো অশুদ্ধি বা বেমাৰ নহয়, ই মহিলাৰ শৰীৰৰ এক স্বাভাৱিক আৰু জৈৱিক প্ৰক্ৰিয়া। পুৰণি কালত সঠিক অনাময় ব্যৱস্থা বা কি চেনিটাৰী ফেচিলিটি নথকাৰ বাবে মহিলাসকলক জিৰণি ল'বলৈ এনে কিছুমান নিষেধ আৰোপ কৰা হৈছিল, যিবোৰ কালক্ৰমত অন্ধবিশ্বাসত পৰিণত হ'ল। পাকঘৰত সোমালে বা কাম কৰিলে একো অশুভ নহয়। তাৰপিছত ৰীমাক তোমালোকে পৰামৰ্শ কি দিবা, তো 1 নম্বৰত তোমালোকে লিখিবা ৰীমাই শান্তভাৱে আইতাকক বুজাই ক'ব লাগে যে ঋতুস্ৰাৱ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া আৰু ইয়াৰ লগত অশুদ্ধিৰ কোনো সম্পৰ্ক নাই। 2 নম্বৰ, বিজ্ঞানসন্মত তথ্যৰ সহায়ত যেনে বিদ্যালয়ত শিক্ষকতা বা চিকিৎসকৰ পৰামৰ্শ পৰিয়ালৰ সদস্যসকলৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে। তাৰপিছত 3 নম্বৰ, নিজৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু গুৰুত্ব দি স্বাভাৱিক কাম কাজ চলাই যাব লাগে, যাতে তেওঁলোকৰ মনৰ পৰা এই ভুল বা এই ধাৰণা আঁতৰাব পাৰি। তাৰপিছত 14 নম্বৰত কি কৈছে, ৰীমাই মাহেকীয়া সময়ত চেনিটাৰী পেড ব্যৱহাৰ কৰে আৰু সময়মতে সেইবোৰ সলনি কৰে। তেওঁ ব্যৱহৃত চেনিটাৰী পেডবোৰ কাগজেৰে মেৰিয়াই নলোৱাকৈ ডাষ্টবিনত পেলাই দিয়ে। তো ইয়াত 1 নম্বৰত কি কৈছে, ৰীমাই পালন কৰা এটা স্বাস্থ্যকৰ আৰু এটা অস্বাস্থ্যকৰ অভ্যাস চিনাক্ত কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, তো উত্তৰত লিখিবা স্বাস্থ্যকৰ অভ্যাস ঋতুস্ৰাৱৰ সময়ত চেনিটাৰী পেড ব্যৱহাৰ কৰা আৰু সময়মতে সেইবোৰ সলনি কৰা। ইয়াৰ অস্বাস্থ্যকৰ এটা অভ্যাস হৈছে ৰীমাৰ ব্যৱহৃত চেনিটাৰী পেডবোৰ কাগজেৰে মেৰিয়াই নলোৱাকৈ ডাষ্টবিনত পেলোৱা, এইটো হৈছে অস্বাস্থ্যকৰ অভ্যাস। তাৰপিছত 2 নম্বৰত কি কৈছে, ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো কিশোৰ ছোৱালীৰ বাবে কিয় গুৰুত্বপূৰ্ণ বুজাই লিখা। ইয়াৰ উত্তৰত লিখিবা ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো অতি প্ৰয়োজনীয়, কাৰণ ই জননেন্দ্ৰিয় বেক্টেৰিয়াজাত সংক্ৰমণ প্ৰতিৰোধ কৰে। 2, শৰীৰক সুস্থ ৰাখে আৰু দুৰ্গন্ধ হোৱাৰ পৰা ৰক্ষা কৰে। 3, ব্যক্তিগত পৰিচ্ছন্নতাই কিশোৰীসকলক মানসিকভাৱে আত্মবিশ্বাস কৰি তোলে। তাৰপিছত 3 নম্বৰত কি কৈছে, ঋতুস্ৰাৱৰ সময়ত ৰীমাই পালন কৰিবলগীয়া নিৰাপদ আৰু স্বাস্থ্যসন্মত পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া। তো তোমালোকে পৰামৰ্শ এনেদৰে লিখিবা কি, ব্যৱহৃত পেডবোৰ সদায় কাগজত মেৰিয়াই তাৰ পাছত ডাষ্টবিনত পেলাব লাগে। তাৰপিছত প্ৰতি 4 পৰা 6 ঘণ্টা মূৰে মূৰে পেড সলনি কৰিব লাগে। 5, পেড সলনি কৰাৰ আগত বা আৰু পাছত হাত দুখন চাবোনেৰে ভালদৰে ধুব লাগে। আৰু এটা, ব্যৱহৃত পেডবোৰ কেতিয়াও শৌচাগাৰৰ ফ্লাছত পেলাব নালাগে। তাৰপিছত 15 নম্বৰত কি কৈছে, ধৰি লোৱা তোমাৰ এজন বন্ধু চাইবাৰ উৎপীড়নৰ বলি হৈছে। এজন দায়িত্বশীল কিশোৰ হিচাপে তেওঁক সহায় কৰিবলৈ আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তুমি তাৎক্ষণিকভাৱে কি পদক্ষেপ হাতত ল'বা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এজন দায়িত্বশীল কিশোৰ হিচাপে তলত দিয়া পদক্ষেপসমূহ ল'ম। তো পদক্ষেপসমূহ কি, মানসিক সমৰ্থন। তো মানসিক সমৰ্থন কি, বন্ধুক আত্মবিশ্বাস দিম যে তেওঁ অকলেই নাই আৰু এইটো তেওঁৰ ভুল নহয়। তাৰপিছত 2 নম্বৰটো, প্ৰমাণ সংগ্ৰহ। উৎপীড়নকাৰীয়ে কৰা মেছেজ বা পোষ্টবোৰ স্ক্ৰীনশ্বট লৈ থ'বলৈ ক'ম। তাৰপিছত অৱৰোধ, উৎপীড়নকাৰীৰ একাউণ্টত তৎক্ষণাত ব্লক কৰিবলৈ আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ৰিপৰ্ট কৰিবলৈ সহায় কৰিম।
তাৰপিছত অভিভাৱক বা শিক্ষকক জনোৱা কথাটো কোনো বিশ্বস্ত বয়োজ্যেষ্ঠ ব্যক্তি যেনে পিতৃ মাতৃ বা শিক্ষকক জনাবলৈ তেওঁক সাহস দিম। তাৰপিছত চাইবাৰ ক্ৰাইম ৰিপৰ্ট যদি সমস্যাটো গুৰুতৰ হয় তেন্তে চৰকাৰী চাইবাৰ ক্ৰাইমৰ পৰ্টেলত চাইবাৰ ক্ৰাইম পৰ্টেলটো কি www.cybercrime.gov.in গৈ অভিযোগ দাখিল কৰিবলৈ পৰামৰ্শ দিম। তাৰপিছত ইয়াত 16 নম্বৰ কুৱেশ্যন কি কৈছে কিৰি সপ্তম শ্ৰেণীত পঢ়ি থকা এজন বুদ্ধিয়ক ল'ৰা তেওঁক প্ৰায়েই সমনীয়াই গুটকা ব্যৱহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। এই পৰিস্থিতিত সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে কি কৰা উচিত? ইয়াৰ উত্তৰত তোমালোকে লিখিবা সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে তলত দিয়া কামবোৰ কৰা উচিত। এই কামবিলাক কি স্পষ্টভাৱে না কোৱা। বন্ধুসকলে জোৰ কৰিলে কিৰিয়ে অতি নম্ৰতাৰে অথচ দৃঢ়তাৰে গুটকা খাবলৈ অস্বীকাৰ কৰিব লাগে। তাৰপিছত পৰিণতিৰ বিষয়ে সজাগ হোৱা। গুটকা খালে কেঞ্চাৰৰ দৰে মাৰাত্মক বেমাৰ হ'ব পাৰে সেই বিষয়ে বন্ধুসকলক বুজাই ক'ব লাগে। তাৰপিছত কুসংস্কাৰ ত্যাগ কৰা। যিসকল বন্ধুৱে তেওঁক বেয়া কাম কৰিবলৈ বাধ্য কৰে তেনে বন্ধুৰ পৰা আঁতৰি থাকি ভাল বন্ধুৰ সৈতে সময় কটোৱাটো উচিত। তাৰপিছত শিক্ষক বা অভিভাৱকৰ সহায় লোৱা। যদি বন্ধুসকলৰ হেঁচা উৎপীড়ন বাঢ়ি যায় তেন্তে কিৰিয়ে সেই বিষয়ে তেওঁৰ পিতৃ মাতৃ বা স্কুলৰ শিক্ষকক অৱগত কৰা উচিত। তো ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটোত যদি নতুন আহি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।